হোষ্টেল আহি সোমায়ে আচৰিত হ'ল সন্ধ্যা আৰু প্ৰিয়া। প্ৰথম মহলাত কোনোবাই চিঞৰি চিঞৰি গালি পাৰি আছে। বিদিশাৰ লগতে সন্ধ্যাও গৈ দেখে কালি লগ পোৱা ৰীণা বা। শেষ কৰিলে অভদ্ৰকেইটাই। নোৱাৰোঁ আৰু মই নাথাকোঁ যা হোষ্টেলত। কৰিডৰতে থিয় হৈ ৰীণাৰ গালি। কি হ'লনো বিদিশা বা? কাক গালি দি আছে ৰীণা বাই? ভয়ে ভয়ে সুধিলে সন্ধ্যাই। ৰীণাৰ ৰুমৰ কাষৰ গছজোপালৈ আঙুলিয়ালে বিদিশাই। সন্ধ্যাই আগুৱাই গৈ দেখে এটা মলুৱা হৰলিক্সৰ টেমাৰ পৰা বিস্কুট উলিয়াই খাই আছে। বান্দৰ? আশ্চৰ্যত চিঞৰি উঠিল সন্ধ্যাই। বান্দৰ নহয়, ইহঁত মস্ত চোৰ। চোৰো নহয়, ডকাইত এইকেইটা। গলিনে তই? ৰীণাই চোচা লোৱা দেখি বান্দৰটো আঁতৰিল। তোক চাগে সীতা বুলি ভাবিছে বুজিছ ৰীণা, সেইকাৰণে খবৰ কৰিবলৈ আহি থাকে। কাষৰ ৰুমৰ দীপ্তিয়ে চিঞৰিলে। সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেগুৰত জুই লগাই আছোঁ, চাই থাক। ৰীণাৰ উত্তৰত হাঁহিৰ জোৱাৰ। বঢ়িয়া, নেক্সট কালচাৰেল ৰেলীত তই খাটাং ৰাৱণ। এইবাৰ দীপাবা আহিল। খং উঠি আছে, জোকাই নাথাক বুলি ৰুমটোলৈ ভোৰভোৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও গৈ বান্দৰে চেদেলি ভেদেলি কৰি থোৱা ৰীণাৰ ৰুমটো ঠিক কৰাত লাগিল। কোনোবা এজনীয়ে ঝাৰু এডাল আনি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ পৰা বেৰখনত আউজি চাই আছে সন্ধ্যাই। ৰীণাই এষাৰো নোকোৱাকৈ গোটেইকেইজনীয়ে কামত লাগিলে। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন আপোন ভাৱবোৰ হয়তো হোষ্টেলতে সম্ভৱ। সঁচাকৈ জীৱনৰ আদিপাঠ এই হোষ্টেল। নজনাকৈ এটি মৰম লগা পৰিয়ালত সোমাই পৰিছিল সন্ধ্যা। নবোৱাৰী বাহিৰতে ওলাই যে, সোমাই আহা। ৰীণাৰ মাতত সন্ধ্যাই বুজিলে আগৰ ফৰ্মত আহি গ'ল ৰীণা বা। পাছত আহিব বুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যাক। ভাত খাই বিচনাত উঠিল দুয়োজনী। সন্ধিয়া ফোনৰ শব্দত সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহিনীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজিৰ মনটো ফৰকাল। সঁচাই এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে। প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটিৰ সন্ধিয়া, উফ কি যে এক অন্য মাদকতা। চাৰিওফালে কোৰহাল। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰিয়ে ঘূৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগতে সন্ধিয়াৰ কবিতা ৰচিছে, কোনোবাই যদি এছেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সজাইছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অশ্ৰুকেই কাহিনী শুনাইছে। চাৰিওফালে নানা চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যা কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা পুল এটাত বহিল। শাৰী শাৰীকৈ বইজ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনে এপাক দৌৰে। ফুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি। সন্মুখতে এজোপা নাহৰ। সন্ধ্যা বহাৰ পাছতে এচাটি পাতলীয়া বতাহ। আহ, কি যাদু আছে এই চৌহদটোত। সন্ধ্যা যাওঁ ব'ল, দেৰি হ'ব। প্ৰিয়াৰ মাতত উঠি আহিল। পুলটো আৰু সেই নাহৰজোপালৈ এবাৰ উলটি চালে। আকৌ আহিব তাই। ৰাতি ভাত খাই উঠাৰ পাছতেই সন্ধ্যাহঁতে পাইছিল সেই ভাৰতবৰ্ষ কঁপাই যোৱা খবৰটো। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ আব্দুল কালাম আৰু নাই। কাৰোৰে যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকাৰ কথাবোৰ চিলাৰ দৰে চকুৰ আগেৰে গৈছিল সন্ধ্যাৰ। হয়তো তাইৰ দৰে বহুতৰ। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। সকলোৰে এনেকুৱা লাগিছিল যেন নিজৰ ঘৰৰে কোনোবা হেৰাই গৈছে। এৰা মহান মনীষীসকল এনেকুৱাই, মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায়, নিজৰ কৰ্মৰে, জ্ঞানেৰে। তোমাৰ স্নেহ, আদৰ যত্ন আৰু আস্থাই মোক শক্তি দিলে। নিৰ্ভয়ে পৃথিৱীৰ সতে মুখামুখি হ'বলৈ ঈশ্বৰৰ শক্তিৰে। হে মোৰ মাতৃ, মহান কেয়ামতৰ দিনাখন আমি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিছিল ডক্টৰ কালামে লিখা মোৰ মা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰা গুচি গ'ল তেখেত, গোটেই বিশ্বক কন্দুৱাই, ভাৰতক অকলে এৰি। কাইলৈ হয়তো ক্লাছ নহ'ব পাৰে, কিন্তু যাবতো লাগিবই। সোনকালে বিচনাত পৰিল সন্ধ্যা। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল। হোষ্টেলততো সম্ভৱেই নহয়। ঐ সন্ধ্যা, ক্লাছ পাবাগৈনে আজি? উঠা উঠা। বিদিশাৰ মাততহে সাৰ পালে সন্ধ্যাই। 8টা বাজি গ'ল। 9টাৰ পৰা ক্লাছ শেষ আজি। লৰালৰিকৈ উঠি গাটো ধুই ক্লাছলৈ ওলাল তাই। ঠিক 8:50 মানত ক্লাছত সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজিৰ ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল সময়খিনি।
সকলোৱে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে। মাই নেম ইজ সন্ধ্যাৰাগিনী বৰুৱা, আই এম ফ্ৰম বিশ্বনাথ চাৰিআলি। তাইও দিলে। দিনটোৰ ভিতৰতে নিমিষা, জুৰি, সীমা আদিকে ধৰি ভালেকেইজনী ছোৱালীৰ লগত সন্ধ্যাৰ চিনাকি হ'ল। তাইৰ এই গুণটোৰ কথা সকলোৱে কয়। খুব সোনকালে মানুহৰ লগত মিলি যাব পাৰে তাই। ইয়াকে লৈ অলপ অহংকাৰো নথকা নহয় তাইৰ। সন্ধ্যাৰ ভাল লাগিছিল লগৰ গোটেইকেইজনী ছোৱালীয়ে তাইৰ দৰে। কথা পাতিবলৈ পালে একো নালাগে। মাইছেল্ফ অনুৰণ হাজৰিকা, ফ্ৰম ডিব্ৰুগড়। হঠাৎ চক খাই উঠিল সন্ধ্যা। ঘূৰি চালে, হয়, তাই ভবাটোৱে, সেই ল'ৰাটোৱে হয়। তাই যে হোৱাইটনাৰ আনিছিল, ওখকৈ চুটি চুলিৰ ল'ৰাটো। ক'ত পঢ়ে কিবা কিবি কৈছিল সি। খুব শান্ত এটা মাত, যেন লাজ লাজ ভাৱ। সন্ধ্যাৰ চকু বাৰে বাৰে ল'ৰা বহা শাৰীটোৰ লাষ্ট বেঞ্চখনলৈ গৈ থকাটো প্ৰিয়াই ঠিক ধৰা পেলাইছিল। ঐ, কি হৈছে? চকু বাৰে বাৰে সেইফালে যে। ধৰা পৰাৰ ভয়ত চিঞৰি উঠিল সন্ধ্যা। কি যে কোৱা তুমি? এনেই ক্লাছটো চাব নোৱাৰিনে কিবা? দুষ্টালি হাঁহি এটা মাৰি আঁতৰি গৈছিল প্ৰিয়া। থাৰ্ড ক্লাছৰ পাছত সিহঁতে দুজনীমান উঠি অলপ ওলাই গৈছিল। কোনো টিচাৰ অহা নাছিল বাবে ক্লাছটো অলপ বিশৃংখল হোৱাৰ দৰে হৈছিল। তেনেকুৱাতে এজন ল'ৰাই সন্ধ্যাহঁতৰ বেঞ্চৰ আগত আহি ক'লে, তোমালোকৰ ফোন নম্বৰকেইটা দিবা নেকি? কথা নাই বতৰা নাই ফোন নম্বৰ, তাকো অচিনাকি ল'ৰা। কি নীলাজ ল'ৰা! নাই আগতে দেখিছেনে লগ পাইছে? টিঙিচকৈ উঠি আহিছিল সন্ধ্যাৰ খংটো। বহুত চেষ্টা কৰিও নিজক ৰখাব নোৱাৰি কৈ উঠিল তাই, কিহৰ সুখত ফোন নম্বৰ বিলাম? কিবা সুখ পাবলৈহে নাম্বাৰ বিলোৱা নেকি? চকুত দুষ্টালি হাঁহিৰে ল'ৰাটোৰ উত্তৰ। লগৰ কেইজনীৰ গীৰ্জনী মৰা হাঁহিত কঁপি উঠিছিল ক্লাছটো। কাণমূৰ গৰম হৈ গৈছিল সন্ধ্যাৰ। ইমান অসভ্য ল'ৰা! আগৰ কলেজত হ'ব লাগিছিল। ভালকৈ এজাউৰি দিলে হয় তাই। তাইৰ অৱস্থা হয়তো ল'ৰাটোৱে ধৰিব পাৰিছিল। সেইবাবে আকৌ সিয়ে মাত লগালে, চৰি, একচুৱেলি মই ক্লাছৰ চবৰে নম্বৰ লৈ এটা হোৱাটছআপ গ্ৰুপ খুলিম বুলি ভাবিছোঁ। অলপ আগতে ছাৰে কৈছিল নহয় এটা গ্ৰুপ খুলি ল'লে ভাল হ'ব বুলি। তাকে ভালকৈ ক'ব নোৱাৰা নেকি? এনে উল্টা পুল্টা কথা কৈ আছা যে। মুখখন এপাচিমান কৰি উত্তৰ দিলে সন্ধ্যাই। আচলতে ভীষণ লাজ লাগিছিল তাইৰ। অলপ ধেমালি কৰিলোঁ আৰু। বাইদেৱে মিছ বৰুৱা, ছোৱালীসকলৰ ফোন নম্বৰকেইটা কালেক্ট কৰি মোক আপুনিয়ে দিব। এণ্ড মোৰ চিনাকিটো ইতিমধ্যে পাইছাই চাগে। মাইছেল্ফ অভিমন্যু, ফ্ৰম গোলাঘাট। কথাকেইটা কৈ আঁতৰি গ'ল ল'ৰাটো। কোনেবা ইন্ট্ৰডাকশ্যন সুধিছে তেওঁৰ বুলি বোৰ ফুৰাই উঠিল সন্ধ্যা। সেই সন্ধ্যা, সি ধেমালি কৰিছে, তাক চিনি পাওঁ মই। ল'ৰাটো এনেকুৱাই। মনিষা নামৰ গোলাঘাটৰ ছোৱালী এজনীয়ে তাইৰ কান্ধত হাত দি কৈ উঠিল, ধেমালি সন্ধ্যাও নুবুজা নহয়, কিন্তু প্ৰথম লগ পাই কোনে এনেকুৱা কৰে বাৰু? সৰুৰে পৰা ঘৰত সকলোৰে মৰমৰ মাজত ডাঙৰ হোৱা সন্ধ্যাৰ অভিমান অলপ বেছিয়ে। মুখখন ফুলিয়াই আছিল তাইৰ। ঐ, হ'ব দে, এতিয়া খং উঠাই নাথাকিবি, এইবোৰ চলে আৰু। প্ৰিয়াৰ কাষলৈ আহি বুজালে তাইক। কি চলে হা? তহঁতৰ ফালে চলিব পাৰে, আমাৰ ফালে নচলে। অচিনাকি মানুহক এনেকৈ কথা নকয়। প্ৰিয়াৰ হাঁহি উঠিল। এই ছোৱালীজনী যে ডাঙৰ হোৱাই নাই যেন তাই। হ'ব বাৰু, এইবাৰৰ পৰা কিবা ক'লে তইও গালি দি দিবি তাক। এতিয়া মুখখন ফুলাবলৈ এৰ। সন্ধ্যাৰ গালখনত জোৰকৈ চেপি দিলে প্ৰিয়াই। তেনেকুৱাতে সিহঁতৰ ক্লাছৰে মনশ্ৰীয়ে খবৰটো আনিলে, আজি আৰু ক্লাছ নহয় বুলি। আব্দুল কালামদেৱৰ মৃত্যুৰ বাবে ক্লাছ কেঞ্চেল হৈছে। সকলোকে কমিউনিটি হললৈ যাব দিছে। কমিউনিটি হল? এইটো আকৌ ক'ত? সন্ধ্যাই ফুচফুচাই সুধিলে প্ৰিয়াক। আচলতে এতিয়াও চৌহদটোৰ বহু ঠাই তাই এতিয়াও চিনি পোৱা হোৱাই নাই। মই জানো, ব'ল। প্ৰিয়াই থিয় হৈ ক'লে। ইউনিভাৰ্চিটিয়ে হওক বা স্কুলে, ক্লাছ ইজ কেঞ্চেল শাৰীটো আই লাভ ইউতকৈও প্ৰিয় সকলোৰে। খবৰটো পায়ে গোটেইবোৰে হুৰমুৰ লগালে, যেন সেইটোৰ বাবে বাট চাইহে আছিল। লৰালৰিকৈ সকলো যাবলৈ ওলাল। ঐ সন্ধ্যা, ব'ল আকৌ। হাতত কালিৰ ল'ৰাটোৰ হোৱাইটনাৰটো লৈ থৰ হৈ সন্ধ্যাক ঠেলা এটা মাৰি সুধিলে প্ৰিয়াই। তই গৈ থাকচোন, মই আহি আছোঁ বুলি প্ৰিয়াক পঠিয়াই ৰৈ গ'ল সন্ধ্যা। নাই, আজি দিব লাগিব। কথাটো বেয়া হৈছে। সি যে কি বুলি ভাবিছে চাগে। মনতে কথাখিনি ভাবি এখোজ দুখোজকৈ ল'ৰা বহা শাৰীটোলৈ আগবাঢ়ি গ'ল সন্ধ্যা। ছোৱালী প্ৰায়খিনিয়ে বাহিৰ ওলাইছিল যদিও ল'ৰা বেছিভাগ ওলোৱা নাছিল। তেওঁ সাহ কৰি সেই ল'ৰাজনৰ ওচৰ পালেগৈ তাই। এক্সকিউজ মি, তোমাৰ হোৱাইটনাৰটো মোৰ তাতে থাকি গৈছিল কালি। তাৰ ফালে আগবঢ়াই দি কৈ উঠিছিল সন্ধ্যাই। বুলি লৈ ৰুমটোৰ পৰা ওলাইছিল সি। কি আচৰিত ল'ৰা।
মুখেৰে একো এটা কথা নাই। ই কথা ক'ব পাৰে নাই বাৰু? মানুহ নে মেচিনো? কথাখিনি ভাবি থাকোঁতে মোবাইলটো বাজি উঠিল সন্ধ্যা। প্ৰিয়াৰ ফোন। ঐ আহিছনে? মই ডিপাৰ্টমেণ্টৰ বাহিৰতে আছোঁ। গৈছোঁ বুলি লৰালৰিকৈ বাহিৰ ওলাল তাই। প্ৰিয়াক লগ লৈ কমিউনিটি হলৰ ফালে খোজ ল'লে। প্ৰকাণ্ড ফিল্ডখনৰ এটা মূৰতে এই হলটো। প্ৰেক্ষাগৃহবোৰৰ দৰেই কিন্তু সম্পূৰ্ণ খোলা, কোনো বেৰ নাই। অপেন পেণ্ডেলবোৰৰ দৰে। হলটো সন্ধ্যাই দেখিছে, মাত্ৰ সেইটোৱেই বুলি জনা নাছিল। ইতিমধ্যে বহুখিনি মানুহ আহি জমা হৈছিলহি তাত। ভিচি ছাৰো কিছু সময়ৰ পাছত পালেহি। মনৰ প্ৰাৰ্থনাৰ পাছতে কোনোবাই কালামদেৱৰ মোৰ মা কবিতাতে আবৃত্তি কৰিলে। ক'ব নোৱাৰাকৈ চকু ভৰি আহিছিল সন্ধ্যাৰ। ভাল মানুহবোৰ কিয় এইদৰে নোহোৱা হৈ যায় বাৰু? অনুষ্ঠান শেষ হোৱাত প্ৰিয়াই ক'লে, ব'ল কেফেটেৰিয়া যাওঁ, কফি একাপ খাম। কমিউনিটি হলৰ কাষতে দিনৰ অফিচ। তাৰ ঠিক কাষতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ। সন্ধ্যাই চালে বাহিৰৰ পৰাই। সন্মুখত কলাগুৰুৰ মূৰ্তিটো থিয় দি আছে। ইমান ধুনীয়া প্ৰেক্ষাগৃহটো। এডমিশ্যনৰ সময়ত ভয় আৰু চিন্তাতে ভালকৈ মনে কৰা নাছিল তাই। সন্মুখত এজোপা সোণাৰু, তলসৰা ফুলে যেন হালধীয়া দলিচাহে পাৰি থৈছে। সন্ধ্যাই বুটলি ল'লে দুপাহীমান। গছত লগা ফুল ছিঙি আনিবলৈচোন সতে নাযায় তাইৰ। তাতকৈ সৰা ফুলহে বেছি ভাল লাগে। পৰিলেই জানিবা সৰি, সেইবুলি জানো হেঁপাহবোৰক গচকি যাব পাৰি? প্ৰেক্ষাগৃহৰ সন্মুখৰ ৰাস্তাটোৰ সিটো পাৰে কেফেটেৰিয়া। ফাষ্ট ফুডৰ পৰা আদি কৰি ভাতলৈকে পোৱা যায় তাত। সন্ধ্যাহঁতে কফি আৰু কেক ল'লে। মাজে মাজে বতাহ। এই যে দুপৰীয়া সময়টো মিহিকৈ এচাটি বতাহ বলি থাকে, সন্ধ্যা যেন প্ৰেমতে পৰিব সেই বতাহজাকৰ। সৌ নাহৰবোৰৰ। প্ৰিয়াৰ সৈতে এনে কথা পাতি আছিল সন্ধ্যাই। হঠাৎ তাইৰ কাণত পৰিল, সন্ধ্যা যেতিয়া নামি আহে জিলমিলাই কাচি জোনে, আহিলৈ মনত পৰে। কোনোবাই ফুচফুচাই গাই আছে। কোনে গাইছে জানো ইমান বেসুৰাকৈ? মন নকৰিলে তাই। কিছু সময়ৰ পাছত আকৌ কাণত পৰিল, সন্ধ্যা যেতিয়া নামে। এইবাৰ কিছু সন্দেহ হোৱাত ঘূৰি চালে তাই। সিহঁত বহা ঠাইখিনিৰ ঠিক পিছতে দুটা ল'ৰাৰ সৈতে অভিমন্যু। খঙত চকু পাক খাই উঠিল সন্ধ্যাৰ। ইমান বেছি অভদ্ৰ। এইটো পাপনদাৰ গান বুজিছ, বহুত ফেমাছ। মোৰতো অল টাইম ফেভাৰেট। লগৰকেইটাক বুজাই আছে অভিমন্যুৱে। বাহ কি এক্টিং, যেন একো নাজানে। খঙত উচাত মাৰি আঁতৰি আহিল সন্ধ্যা। ঐ কি হ'ল, গুচি আহিলি যে? পিছে পিছে প্ৰিয়া। দেখা নাই সেই অভদ্ৰটো য'তে ত'তে ওলাই যায়? সন্ধ্যাৰ খং। অহ অভিমন্যু মানে? প্ৰিয়াৰ হাঁহি উঠিল। ব'ল নিৰিবিলি যাওঁ, মুড ভাল হৈ যাব তোৰ। সন্ধ্যাই নাযাওঁ বুলি কৈছিল যদিও প্ৰিয়াই জোৰকৈ লৈ গ'ল তাইক। এই প্ৰিয়াজনী যে অকল ঘূৰি ফুৰাই কাম। অৱশ্যে বেচেৰীৰো দুখ নাই। ফাৰ্ষ্ট ইয়াৰৰ 7:30 ইন টাইম, গতিকে দিনতে ঘূৰে আৰু। ঠিক নিৰিবিলি পাইছিলহি সিহঁত। ভিচিৰ ঘৰৰ সন্মুখৰ এটা পুখুৰীৰ পাৰত কেইবাখনো বেঞ্চ, লগতে শাৰী শাৰীকৈ কেইবাজোপাও ওখ ওখ গছ। গছকেইজোপাই চাৰে ঢাকি সুন্দৰকৈ সজাইছে ঠাইখিনি। তেজপুৰ ইউনিভাৰ্চিটিৰ বৃন্দাবন বুলি প্ৰখ্যাত এই ঠাইখিনি কোনো উপন্যাসৰ স্বপ্নপুৰী যেন লাগে সন্ধ্যাৰ। আৰু এই যে নামটো নিৰিবিলি, ছাইনবোৰ্ডতো লিখি থোৱা আছে। কোনে যে দিয়া? ভিচি ছাৰৰ ঘৰৰ সন্মুখত বাবে কোনো হাই উৰুমিও নাই ইয়াত, কেৱল বতাহ আৰু প্ৰশান্তি। সঁচাই নিৰিবিলি এইখন। বতাহৰ মাজে মাজে যে এই দুই এটি সৰাপাত পৰে, পুখুৰীৰ পানীৰ কুলুকুলু শব্দটো যে উফৰি আহে, আহ সঁচাই সপোনপুৰী। যেন কোনো নৈৰ পাৰৰ এক আচুতীয়া ঠাই, পক্ষীৰ সলনি য'ত মানুহেও জিৰায়। কিছু সময় তাতে বহিল সন্ধ্যাহঁত। প্ৰিয়াই ফটো ল'লে। তাতে অলপ সময় কথা পাতি উঠি আহিল। নিৰিবিলি ঠিক পাৰ হওঁতেই পিছফালৰ পৰা চিঞৰ এটা আহিল, প্ৰিয়া আমাকো হোৱাইটনাৰ পেন কিবা দিবলৈকে ক'বা আৰু তোমাৰ বান্ধৱীক। খঙত ঘূৰি চালে সন্ধ্যাই। অকাই পকাই সেউজীয়া চাইকেলখন চলাই আহি থকা অভিমন্যুক দেখি মূৰটো গৰম হৈ আহিল সন্ধ্যাৰ। এইটোক চবতে কেলেই পায় বাৰু? ৰাস্তাৰ মাজত কাজিয়া লাগিবলৈ মন নাছিল বাবে মনে মনে থাকিল তাই। এজাউৰি হাঁহিৰে ল'ৰাৰ জাকটো পাৰ হৈ যোৱাৰ পাছত ভুৰভুৰাইছিল সন্ধ্যাই। এইটোৱে চৰ খাব মোৰ পৰা কেতিয়াবা। এটি সাম্ভাৱ্য কাহিনীৰ সাক্ষী বহন কৰি নিৰিবিলি বতাহজাক যেন সেইদিনা জোৰকৈ বলিছিল। হয়তো সৰাপাত উৰি নিৰিবিলিৰ কোনোবা উকা বেঞ্চত পৰিছিল। দিনবোৰ গৈ থকাৰ লগে লগে ইউনিভাৰ্চিটিখন সন্ধ্যাৰ আৰু ভাল লাগিবলৈ লৈছিল। এছেঞ্চিয়েলৰ হুলস্থলীয়া আড্ডাবোৰৰ লগতে এমিনিটিৰ চিনাকি চাহকাপ। এমিনিটি ইউনিভাৰ্চিটিৰ
আন এটা চিনাকি নাম। চৌহদটোত সোমায়ে বাওঁফালে ঘূৰিলেই শ্বপিং কমপ্লেক্স। প্ৰিয়াহঁত দুজনী মানে দি লোৱা নাম শ্বপকম। কিতাপৰ পৰা বিস্কুট চানালৈকে, মমৰ পৰা শাক পাচলিলৈকে, ফুচকাৰ পৰা জুচলৈকে কি নাই শ্বপকমত। শ্বপকমৰ আৰম্ভণিতে ইউনিভাৰ্চিটিৰ বিখ্যাত ভাবিৰ দোকান, ৰুটি, চাহ, দৈ, আইচক্ৰীমৰ উভৈনদী। এই শ্বপকম শাৰীয়েই সন্ধ্যাৰ আন এখন প্ৰিয় ঠাই এমিনিটি। চাবলৈ গ'লে এখন হোটেল, কিন্তু তাত থকাসকলৰ বাবে অফ ক্লাছত আড্ডা মৰা অন্যতম ঠাই এমিনিটি। মূল ঘৰটোৰ সন্মুখতে গছকেইজোপাৰ তলত ঘূৰণীয়া টেবুল কেইখন। কত যে হাঁহি, কত যে হুমুনিয়াহ, কত যে হেঁপাহৰ সাক্ষী এমিনিটি। পিছে দিনৰ ভাগত প্ৰফেচাৰসকলো বেছিভাগ ইয়ালৈকে অহাৰ বাবে এছেঞ্চিয়েলৰ উকিবোৰ, খিকিন্দালিবোৰ ইয়াত শুনা নাযায়। এমিনিটিৰ উপৰিও নিৰিবিলিৰ নীৰৱ বতাহজাক আৰু বিশেষকৈ কাঞ্চনজংঘা হোষ্টেলৰ সন্মুখৰ পুলটো যেন সন্ধ্যাৰ অতি আপোন হৈ পৰিছিল। পুলটোত বহি কেতিয়াবা আবেলিটো অস্ত যোৱা বেলিটো চাই পাৰ কৰি দিয়ে তাই। গোটেই আকাশখনৰ লগতে সন্মুখৰ ফিল্ডখনো যেন ৰঙীন হৈ পৰে। এৰা বিদায়ৰ মুহূৰ্তটো ৰঙীন কৰি যায় বাবেইতো বেলিটোক ভাল লাগে। ক্লাছবোৰৰ লগতে লাহে লাহে তাইৰ বহুতৰে লগত চিনাকিও হৈ উঠিছিল। পিছে সৰুৰে পৰা অসমীয়া মাধ্যমৰ ছাত্ৰী সন্ধ্যাৰ ক্লাছত কিছু ক্ষেত্ৰত অসুবিধাও নোহোৱা নহয়। গোটেই ক্লাছটোচোন তাইৰ কিবা ভয় ভয়েহে পাৰ হয়। তাৰ মাজতেই এদিন তাই ইমান দিনে অপেক্ষা কৰি থকা ক্লাছটো আহিল, MIL অৰ্থাৎ অসমীয়া। ইলেক্টিভ পেপাৰ হিচাপে সন্ধ্যাহঁতে অসমীয়া নহ'লে অল্টাৰনেটিভ ইংলিছ ল'ব লাগে। সন্ধ্যাকে ধৰি 3জনী ছোৱালীয়ে অসমীয়া লৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ত দুখজনকভাৱে অসমীয়াৰ বিভাগ নাই। তাৰ পৰিৱৰ্তে এটি অসমীয়া অধ্যয়ন কেন্দ্ৰ আছে। তাতেই সিদিনাৰ ক্লাছটো কৰোঁ বুলি গ'ল সন্ধ্যা, জ্যোতি আৰু প্ৰীতিশা। তিনিওজনী অসমীয়া মাধ্যমৰ পৰা অহা বাবে একেই সমস্যাৰ সন্মুখীন হৈছিল ক্লাছবোৰত। আজি যেন সিহঁত ঘৰলৈকে উভতিছে। তোমালোক MILৰ ষ্টুডেণ্ট নেকি বাৰু? অসমীয়া অধ্যয়ন কেন্দ্ৰত সোমাওঁতেই বাইদেউ এগৰাকীয়ে সুধিলে। হয় বুলি মূৰ দুপিয়ালে সিহঁতে। আহা বুলি কেবিনলৈ মাতি নিলে তেওঁ। তেখেত আছিল জুপিতৰা মেম, সন্ধ্যাহঁতৰ MIL পেপাৰখনৰ শিক্ষয়িত্ৰী। হাঁহিমুখীয়া মেমগৰাকীৰ লগত চিনাকি হৈ সন্ধ্যাহঁতৰ সঁচাই বৰ ভাল লাগিল। যেন ইমান দিনে এনেকুৱা এগৰাকী প্ৰবক্তাৰ বাবে ৰৈ আছিল সিহঁত। মেমে সিহঁতৰ সমস্যাবোৰ শুনি এইবোৰ যে প্ৰথমতে ইয়াত হয়ে আৰু যে লাহে লাহে শেষ হ'ব তাকো ক'লে। এনেতে কেবিনৰ দুৱাৰমুখত কাৰোবাৰ মাত, আহিব পাৰোঁনে? মেমে আহিবলৈ কোৱাত ল'ৰা এটা সোমাই আহিল। মুখখন চিনাকি, সন্ধ্যাহঁতৰ ক্লাছৰে। এতিয়াহে সিহঁতে গম পালে 3জনী ছোৱালীৰ লগতে ল'ৰাজনৰো MIL আছে। তোমাৰ নাম? জুপিতৰা মেমে সুধিলে। ময়ূৰ কৃষ্ণ বৰুৱা, ঘৰ নগাঁৱত, চশমা পিন্ধা ল'ৰাজনে উত্তৰ দিলে। এইদৰে চিনাকি আৰম্ভ হ'ল সিহঁত চাৰিওটাৰ। কম সময়ৰ ভিতৰতে ঘৰৰ মানুহৰ দৰে হৈ পৰিল গোটেইকেইটা। মৰমীয়াল মেমগৰাকী পাই সন্ধ্যাহঁতেও যেনে সকাহ পাইছিল। এসময়ত কিবা অসুবিধা পালে ক'বা বুলি কৈ সিহঁতক বিদায় দিলে মেমে। পাঠ্যক্ৰম পিছৰ ক্লাছৰ পৰা আৰম্ভ কৰিব। চাৰিওটা হাঁহিমুখেৰে ওলাল। দৈনিক ক্লাছ কৰাৰ উপৰি লাইব্ৰেৰীত এপাক মৰাটো যেন সন্ধ্যাৰ অভ্যাসত পৰিণত হৈছিল। লাইব্ৰেৰীৰ সন্মুখৰ ফুলনি বাগিচাখনে যেন হাত বাউলিহে মাতে তাইক। লাইব্ৰেৰীত সোমোৱাৰ আগতে গছবোৰৰ কাষলৈ গৈ ফুলবোৰ চুই শুঙি শুঙি চাই সন্ধ্যাই। কেতিয়াবা আকৌ দুই এপাহী সৰা ফুল, সিদিনাও সৰি থকা ডালিয়া এপাহ বুটলি লৈছিল তাই। প্ৰিয়াই চিঞৰিছিল, আহিছানে তুমি ফুলেশ্বৰী? হাঁহি হাঁহি যাবলৈ লওঁতেই সন্ধ্যাৰ চকুত পৰিল লাইব্ৰেৰীৰ চাইকেল ষ্টেণ্ডটোৰ কাষতে তলসৰা বকুল বুটলি আছে ছোৱালী এজনীয়ে। এবাৰত ফুলখিনি শুঙিও চাইছে। সন্ধ্যাৰ এনে লাগিল যেন নিজকে দেখিছে তাই। এই যান্ত্ৰিক মানুহবোৰৰ মাজত তেন্তে তাইৰ দৰে ফুল ভাল পোৱা মানুহো আছে। নিজে আগবাঢ়ি গ'ল তাই। সৰা ফুল ভাল পোৱা? সুধি পেলালে সন্ধ্যাই। বহুত বেছি। তুমিও? ঘূৰি চাই উত্তৰ দিলে ওখকৈ মেলা চুলিৰ ছোৱালীজনীয়ে। সন্ধ্যাতকৈ ডাঙৰ হ'ব চাগে, মূৰ দুপিয়াই উত্তৰ দিলে তাই। ফাৰ্ষ্ট ইয়াৰৰ হ'বা চাগে। কি নাম? বৰ মৰম লগা বাজনীৰ মাতটো। সন্ধ্যাৰাগিনী বৰুৱা, ইণ্টিগ্ৰেটেড MA ফাৰ্ষ্ট চেম EFLৰ। বৰ ধুনীয়া নাম। অসমীয়া মাধ্যমৰ নেকি তুমি? বায়ে সুধিলে। আচৰিত হৈছিল সন্ধ্যা দুটা কথাত। প্ৰথমটো হ'ল তাই যে অসমীয়া মাধ্যমৰ, বাজনীয়ে কেনেকৈ জানিলে? দ্বিতীয়তে যিখন ঠাইত কথাৰ মাজত চ' ডেটছ হোৱাই আদি নলগোৱাকৈ কথা শুনাই নাযায়, তাত আছামিজ মিডিয়ামৰ ঠাইত অসমীয়া মাধ্যম। হয়, তুমি কেনেকৈ জানিলা? সন্ধ্যাটো সন্ধ্যা বুলি কোৱা নাই যে?
বাজনীৰ উত্তৰ শুনি হাঁহি ৰখাব নোৱাৰিলে তাই। দুয়োজনীয়ে হাঁহি উঠিল। ওঠৰ তলতে তিলটো জিলিকি থকা বাজনীৰ হাঁহিটো বৰ ধুনীয়া। লাইব্ৰেৰীৰ ফালে খোজ ল'লে দুয়োজনীয়ে। বেচেৰী প্ৰিয়া চাগে ৰৈ ৰৈ আমনি পাইছে। পিছে ময়ো EFLৰে দেই, তোমাৰ ছিনিয়ৰ হ'ম, বায়ে ক'লে। অহ, তোমাৰ নামটো? চন্দ্ৰালী শৰ্মা। আকৌ লগ পাম দেই সন্ধ্যা। এতিয়া আহোঁ। প্ৰথম লগ পোৱাৰ উপহাৰ বুলি এয়া বকুল এপাহকে লোৱা। আঁতৰি গ'ল বাজনী। কিয় জানো মনটো ভৰি গ'ল সন্ধ্যাৰ। মনৰ মিল থকা মানুহবোৰক এইদৰে লগ পালে এনেই মনটো ভাল লাগে। বায়ে দি যোৱা বকুল দুপাহি লৈ লাইব্ৰেৰীলৈ সোমাই গ'ল সন্ধ্যা। লাইব্ৰেৰীৰ আছামিজ ছেকশ্যনৰ উপন্যাসবোৰৰ মাজত সন্ধ্যাই যেন বিচাৰি পাইছিল এখন অন্য পৃথিৱী। মৰম ভাল পোৱাৰ এটি সৰু কল্পনাৰ পৰিধিৰ মাজত তাই বান্ধি ৰাখিব খোজে নিজক। লাইব্ৰেৰীৰ লগতে সন্ধিয়াৰ সময়খিনিত সীমা, মনীষা, প্ৰিয়া, জুৰিহঁতৰ লগত কেম্পাছটোত এপাক খোজ কঢ়াটো সন্ধ্যাৰ বাবে যেন অলিখিত নিয়ম। বৰ ভাল লাগে তাৰে এই সময়খিনি। দিনটোৰ ব্যস্ততাৰ অন্তত সকলো যেন ওলাই আহে সেউজীয়াবোৰৰ মাজত অলপ প্ৰশান্তি বিচাৰি। প্ৰাণ চঞ্চলা হাঁহিৰ কোলাহলে সময়খিনিক যেন অধিক জীৱন্ত কৰি তোলে। কিন্তু জুনিয়ৰ হিচাপে সন্ধ্যাহঁতৰ বাবে পদে পদে নিয়ম। গতিকে 7:30 বজাৰ আগতেই হোষ্টেলত সোমাবগৈ লাগে। অৱশ্যে এই নিয়ম জেনেৰেল ফ্ৰেছাৰ্ছলৈকে আহে। সেইদিনাও সীমাহঁতৰ লগত সন্ধ্যা খোজকাঢ়ি আছিল। নিৰিবিলিৰ ফালৰ পৰা এপাক মাৰি আহি সিহঁত এছেঞ্চিয়েল পাইছিলহি। সীমা আৰু জুৰিহঁতৰ প্ৰাগজ্যোতিকা হোষ্টেলটো সন্ধ্যাহঁতৰ হোষ্টেলৰ ঠিক বিপৰীত দিশত বাবে এছেঞ্চিয়েলতে ৰৈ কথাৰ মহলা মাৰিবলৈ লৈছিল। তেনেকুৱাতে হঠাৎ মনীষাই চিঞৰি উঠিল, ঐ অভিমন্যু, কলৈ যোৱা? সন্ধ্যাই তেতিয়াহে মন কৰিলে অভিমন্যুৰ লগতে ক্লাছৰ 4টামান ল'ৰা সেইফালেৰে গৈ আছিল। এইজনীও যে কিয় জানো মাতিব লাগে সেইকেইটাক মনতে ভাবিলে সন্ধ্যাই। সিহঁত আটাইকেইটা আগবাঢ়ি আহি সন্ধ্যাৰ লগত যোগ দিলেহি। ক'ত যাবা আৰু, এনেই ফুৰি আছোঁ। পিছে তোমালোক কিবা হোৱাইটনাৰ কিনিব আহিছা নেকি? অভিমন্যুৱে তাৰ বিখ্যাত দুষ্টালিৰ হাঁহিটো মাৰি সুধিলে। কথাটো সীমাই কৈছিল যদিও কাক উদ্দেশ্যি কৈছে জানিবলৈ বাকী নাছিল কাৰোৰে। সেয়ে উত্তৰটো সন্ধ্যাই দিলে। আহিয়ে আৰম্ভ আৰু নহয়? আৰে মইতো সীমাক সুধিছোঁ, কিছুমান আকৌ এনে লাগে কিয় বাৰু? অ' প্লিজ আৰু হা, ইমান বুৰ্বক কোনো নাই ইয়াত। কিয়, তুমি আছাইচোন। আটাইকেইটাৰ মাজত হাঁহিৰ জোৱাৰ উঠিল। তোমাক যে মই কেতিয়াবা। সন্ধ্যাৰ কথা শেষ নহওঁতেই সীমাই কৈ উঠিল, হ'ব হ'ব, তোমালোকৰ কাজিয়া আজিলৈকে ইয়াতে শেষ কৰা। বাই দা ৱে, আমিতো ভালকৈ চিনাকিয়ে হোৱা নাই। তাকেইতো, মই আৰিফ দেই, দি দিছোঁ চিনাকি। গুৱাহাটীৰ আৰিফে কৈ উঠিল। ক্লাছত এক্টিভ ল'ৰাটোক সন্ধ্যাই অৱশ্যে চিনি পাইছিল, মাত্ৰ মাতবোলহে হোৱা নাছিল। মই অনুৰণ, ডিব্ৰুগড়ৰ। সন্ধ্যা যেন এই মাতটোলৈহে ৰৈ আছিল। কথা বতৰাৰে সময়খিনি ধুনীয়াকৈ পাৰ হ'ল। কম সময়তে চিনাকি হৈ উঠিল গোটেইকেইটা। অনুৰণ আৰু অভিমন্যু পাটকাই হোষ্টেলৰ। সন্ধ্যাই শুনিছে ইউনিভাৰ্চিটিৰ সকলোতকৈ ডাঙৰ হোষ্টেল হেনো সেইটো। নতুন হোৱাৰ বাবে দেখিবলৈও বৰ ধুনীয়া। অভিমন্যুৱে তাৰ বিখ্যাত কায়দাৰে মাজে মাজে সন্ধ্যাক জোকাবলৈ নেৰিলে। আচলতে সি সন্ধ্যাহঁতৰ লগত একে প্ৰগ্ৰেমৰ নহয়। ডিপাৰ্টমেণ্ট একে হ'লেও সি ইণ্টিগ্ৰেটেড BA-ৰ অৰ্থাৎ তাৰ 4 বছৰীয়া কোৰ্ছ। কিন্তু ইণ্টিগ্ৰেটেড MA হোৱাৰ বাবে সন্ধ্যাহঁতৰ 5 বছৰ। 4 বছৰহে থাকিম বুজিছা মিছ বৰুৱা, মিছ কৰিবা নাই মোক লাষ্ট ইয়েৰত, গৰজহে পৰিছে। মুখৰ ভিতৰতে উত্তৰটো দিলেও অভিমন্যুৱে ঠিকেই শুনিলে। বাৰু দেখা যাব, চাবাচোন মোৰ ফেয়াৰৱেলত তুমিয়ে বেছি কান্দিবা। বাহ, ইমান কনফিডেঞ্চ আনা ক'ৰ পৰা তুমি? সন্ধ্যাই সুধিলে। সন্মুখত ইমান ধুনীয়া ছোৱালী থাকিলে কনফিডেঞ্চ নিজে নিজে আহে। আকৌ তাৰ চকুত হাঁহি। লগৰ গোটেইখিনিৰ চিঞৰত মুখৰিত হৈছিল এছেঞ্চিয়েল। খং উঠিছিল সন্ধ্যাৰ। ফ্লাৰ্টিঙৰো এটা লিমিট থাকে মানে। ই যে চবতে অভাৰ। ইতিমধ্যে 7:15 হৈছিল বাবে সন্ধ্যাহঁতে যাবলৈ সাজু হ'ল। কিয় জানো যোৱাৰ আগত কোনেও নুশুনাকৈ সন্ধ্যাই এবাৰ অনুৰণক আকৌ সুধিলে, তোমাৰ নামটো কি কৈছিলা? অনুৰণ। ৰণ বুলিও মাতিব পাৰা। এটি মিচিকা হাঁহিৰে শান্ত উত্তৰ। বাপৰে, ল'ৰাৰ ইমান লাজ এহে প্ৰথম দেখিছোঁ, মনতে ভাবিলে সন্ধ্যাই। সিহঁত যোৱাৰ পাছত কিবা অলপ ভাল লগা লৈ সোণশিৰিলৈ আগবাঢ়িল সন্ধ্যা। এছেঞ্চিয়েলত বাজি উঠিল নতুন ফাগুন মোৰ নামি আহা, দুচকুতে নামি চুমা দিয়া। দুচকুতে নামি চুমা দিয়া, ফাগুন মোকেনো আজি চুমি যা।